সকলোকে সুপ্ৰভাত। আপোনালোকৰ ভালনে? আমাৰ খুব ভাল। মই আজি এতিয়া দোকানলৈ ওলাইছোঁ। আমাৰ চুম্পী বাইদেউৰ মিটিং আছে এই শংকৰদেৱ স্কুলত। তাকে মই এতিয়া দোকানলৈ বুলি ওলাই আছোঁ আৰু গাইছ। তাকে মই পিছফালে আছোঁ বাৰু, আপোনালোকে চিন্তা কৰিব নালাগে, মোকো দেখিব আপোনালোকে। মই এতিয়া মানে কাৰণ কি মিটিং আছে যে মই মিটিঙলৈ যাব লাগিব। মাইনাহঁতৰ আজি অফিচ বন্ধ আছে, আজি ঈদ হয়, সেইটো কাৰণে অফিচ বন্ধ আছে যে মাইনাই সেইটো কাৰণে ডিউটিলৈ যাওঁ মানে দোকানলৈ যাওঁ বুলি কৈছে। মই সেইটো কাৰণে আজি বন্ধ পাই গ'লোঁ আৰু। বন্ধ মানে কি যাবই লাগিব 1টামান বজাত, কাৰণ মাইনাহঁতৰ আজি খানা এটাও আছে, খানাটো খাব যাব মাইনাই। সেইটো কাৰণে মই তালৈ যাব লাগিব, আকৌ দোকানখন অকণমান দেৰি ৰখি দিবগৈ লাগিব। এতিয়া গোটেই ৰুম লেতেৰা হৈ আছে, গোটেই ঘৰ চৰ চাফা কৰি লওঁ। আজি মাইনাই ব্লগটো বনাব, আপোনালোকে চাব দেই সকলোৱে। মোৰ বসন্তীখন তাত থৈ আহি এতিয়া এয়া ঠেলাখন নিবলৈ আহিছোঁ। মই ঠেলাখন ইয়াতে থৈ যাওঁ, মানে এইখন ঠেলাখন নিবলৈ আহিছোঁ এতিয়া। এই কালি পকি এইখন লগাইছোঁ মাৰ্কা। এই ঠেলাখনত পানী চানী ভৰাই হৈ গ'ল, এতিয়া এইটোতে ভৰাওঁ সদায়। এতিয়া তাত ঠেলাখন লগাব লাগিব। ঠেলাখন আনি ইয়াত থৈ ল'লোঁ। এতিয়া এয়া দেখিছে নহয় বাইকত, মানে মোৰ বসন্তীত বেগ চেগবোৰ কেনেকৈ বান্ধি আনো। বক্সটো ইয়াত আছে, আচল মেইন বস্তু ইয়াত আছে। এই আহি পাইছিলোঁহি, দোকানত ভিৰ মাৰিছে। এটি তোমালোক ক'লৈ আহিছিলা? এটি টিউশ্যন আহিছিলে, এতিয়া পুচকা দি লওঁ হ'ব। এতিয়া দোকান চোকান লগাই হৈ গ'ল। এয়া বাইকখন পাৰ্ক কৰি ল'লোঁ। এইয়া ঠেলা লগাই হৈ গ'ল। পূৰা ভিৰ মাৰিলে, আহি পায় পূৰা ভিৰ। এতিয়া অকণমান আজৰি হৈছোঁ, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। এতিয়া সময় বাজিলে 9:30মান বাজিছে। এতিয়া সময় হ'ল 10:40। মোৰ পুচকা প্ৰায় খতমেই হ'ল। এয়া আৰু অলপ আছেগৈ। আজি মানে বেছিকেইটা পুচকা ওলাই অহা নাই এতিয়ালৈকে, ঈদ আছে যে আহিব অলপ দেৰিকৈ। তাকে মোৰ খতম হ'বলৈ হ'ল। এতিয়া সময় বাজিলে 1:30। এয়া আমাৰ পুচকা বেছি নাই। এইটো বিকাশ কায়ো আহিলে, বিকাশ ভাইয়া। আলু এখনে আছে, লাষ্ট খতম হ'ব। তাৰপিছত অলপ খানা এটা আছে আমাৰ বেংকৰ বা এজনী, খানা চানা খাই মেলি ঘৰলৈ গুচি যাম। এতিয়া দোকান চোকান সামৰি আহি বা এজনী পাৰ্টি খাবলৈ গৈ আছোঁ। মুনুৱে থ'বলৈ গৈ আছে আকৌ। ভাইটিটোৱে ইয়ালৈকে থৈ গ'ল, এইডোখৰ খোজকাঢ়ি আছোঁ। এতিয়া পামগৈ আৰু, বেছি দূৰ নাই। এইয়া আহি আছোঁ। এতিয়া আমাৰ মাইনাই দোকান চোকান সামৰি আহিলে দেই। আমি এতিয়া ঘৰলৈ গৈ আছোঁ, আপোনালোকক দেখাই দিছোঁ। আমাৰ আৰু মইনাজনীকো লৈ আহিছোঁ লগত। আমাৰ মইনাই বৰ ভাল পায় স্কুটিত উঠিব পালে, একদম মনে মনে যায় আকৌ। ইভাগে আকৌ ঘৰত লাইটটো জ্বলাই দিলে তেওঁ চিঞৰ বাখৰ হুলস্থুল কৰি থাকে। এয়া চাওক, মাইনাই মই গৈ আছোঁ। মাইনা এতিয়া আমাৰ চাব দেই, মাইনাই মোক এতিয়া মৰমত কি খুৱাই নিব, আপোনালোকক দেখাম বাৰু। আমি এতিয়া বজাৰ পাই গৈছোঁগৈ আৰু দেই, মাইনাই মই। মাইনাক কৈছোঁ কিবা কিবি এটা খুৱাই নিয়া, ইমান সৰু ছোৱালীজনী আনিছা লগত বোলো। তাৰপিছত কৈছে যে কি এতিয়া মই খুৱাব নোৱাৰোঁ, এতিয়া মোৰ পইচা পাতি নাই বুলি কৈছে। নাইকে থাকে। ব'লা না, ঠাণ্ডা এটা খুৱাই নিবা না, আমি বহুত খাওঁ। আপোনালোকক খুৱাই নাই ক'বচোন, নে কনজুচ কৰে? আমাৰ এইটোকো বৰ কনজুচ হয়, খুৱাই বছ। এতিয়া আমি মাংস চাংস লৈ ল'লোঁ আৰু গৈ আছোঁ। আমাৰ এতিয়া খেতি চিজন পালেহি আৰু পথাৰবোৰত একদম এতিয়াও ট্ৰেক্টৰে পূৰা হাল বাই আছে। আৰু পাহৰি আহিলোঁ বাৰু সেইখিনি, তথাপি অকণমান দেখাই দিছোঁ। এয়া দেখিছে নহয়, সেইখিনি হাল বালেই। ভাল লাগে কিন্তু, মোৰ আকৌ পথাৰলৈ গৈ ভাল লাগে। কিন্তু ইমানো নোৱাৰোঁ আৰু বেলেগৰ নিচিনা একদম স্পীড ফৰফৰাই ৰুবলৈ কিবা কৰিবলৈ মানে এইবিলাক। তথাপি যিমানখিনি পাৰোঁ যাওঁ আৰু। আপোনালোকে এবাৰ দেখিব বাৰু মোৰ আকৌ ব্লগত মই এবাৰ পথাৰত ৰোৱা, নহয় না? কিন্তু এটাই দুখ আৰু, মাংস চাংস ল'লোঁ হয়, কিন্তু একো খোৱা নাই আমাৰ মাইনাই, হয়নে? হাঁহিছে তেনেকুৱা হাঁহক কি হ'ব বোলো, হাঁহা নাছিল লাজে কৰে, ব্লগত দেখিলে বহুত লাজ কৰে। তাকে গৈ লওঁ আমি দেই। আমি পাই গ'লোহি ঘৰ। আমাৰ বাইদেউ দিছে নাই এটা আনিছে? নিদিওঁ, এইটো মোৰহে। দিছোঁ তোমাক দিছোঁ বা, তোমালৈ এটা আনিছোঁ বা। এতিয়া মানে আমি ঘৰ পাই মেলি অকণমান দেৰি বহি ল'লোঁ মানে দেই, কাৰণ কেলে আমাৰ মানে কাৰেণ্টটো গুচি গ'ল। আমিও পাইছোঁহি আৰু কাৰেণ্টটো গুচি গৈছে। আমি ইমানেই হনিগুটি এনেই কৈছোঁ দেই, ধেমালিহে কৰিছোঁ। মানে কি কাৰেণ্টটো গুচি গ'ল যে, সেইটো কাৰণে আন্ধা মান্ধা হ'ল। আৰু মানে কি প্লাষ্টাৰ কৰাটো আপোনালোকক কাইলৈ দিনতে দেখাই দিম। এতিয়া দেখাবলৈ অকণমান অসুবিধা হৈছে, কাৰণ কেলে এইটো চাইডলৈ ৰুমত মানে আমাৰ নতুন ঘৰটোত ইমান লাইট লগোৱা নাই, অকল এটা লাইটে জ্বলাই থৈছোঁ, বাহিৰলৈ পোহৰ পোৱাকৈ জ্বলাই থৈছোঁ। সেইটো কাৰণে দিনতে দেখাম আৰু। তাকে আৰু মনটো অকণ বেয়া লাগি আহিছিলে, ঠেহ পাতি আহিছিলোঁ, মতাই নাছিলোঁ মই। তোমাৰ ভিডিঅ' চিডিঅ' নবনালোঁ, কাৰণ কেলৈ ঠাণ্ডা এটা খাবলৈ কৈছোঁ, একদম নাহৰ কেতিয়াবা কৰিছোঁ, ঘৰ একদম টকবলৈ ইয়াত খাইছেহি আহি। তাত ঠাণ্ডাও খালোঁ আৰু এহেঁতলৈ লৈ আহিলোঁ এটা। তাৰপিছত সিহঁতিও খালে আৰু। এতিয়া এইবোৰ আন্ধাৰতে খাই আদায় কৰিলে, চব ফিনিছে কৰিলে, আপোনালোকক দেখাবলৈও নাই। সেইটো কাৰণে
কাইলৈ দেখাম আৰু ভিডিঅ'টো ইমানতে সামৰি দিওঁ দেই আজিলৈ আহিছোঁ বাই বাই ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব দেই বাই বাই